इस खानदान के जो लोग हैं समझ में ही नहीं आता उनके साथ क्या सलूक करें। किसी খাস ব্যক্তি কি ওর ইশারা है এই চিনেমাখন মনত আছেনে বা আপোনালোকে চাইছেনে? চিনেমাখন হৈছে 2001 চনৰ শ্যাম বেনেগলৰ পৰিচালনাৰ জুবেদা। জুবেদা চিনেমাখনৰ কাহিনী এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত হৈছে আৰু কৰিশ্মা কাপুৰে নাম ভূমিকাত অভিনয় কৰা সেই চৰিত্ৰটো আচলতে লোৱা হৈছিলে জুবেদা বেগম নামৰ এগৰাকী ৰাণীৰ জীৱনৰ পৰা। জুবেদা বেগম আছিলে ভাৰতৰ এসময়ৰ এগৰাকী ধনী মানুহৰ ধনী কন্যা আৰু তেওঁৰ দেউতাকে বহুত চিনেমা পৰিচালনা কৰিছিলে আৰু জুবেদাৰো ইচ্ছা আছিলে সৰুৰ পৰা যে তেওঁ এগৰাকী চিনেমাৰ অভিনেত্ৰী হ'ব, কিন্তু তেওঁৰ দেউতাকে কেতিয়াও তেওঁ সেই সপোন পূৰণ কৰিবলৈ নিদিলে। বৰঞ্চ জুবেদাক জোৰ জবৰদস্তি তেওঁৰ এজন বন্ধুৰ পুত্ৰলৈ বিয়া দি দিলে। এটি সন্তান জন্ম হোৱাৰ পিছত ভাৰত আৰু পাকিস্তান বিভাজনৰ সময়ত কিবা কিবি কথাত মতানৈক্য হৈ জুবেদাৰ দেউতাকে জোৰ জবৰদস্তি তেওঁ ডিভৰ্চো কৰোৱাই দিলে। কম বয়সতে নিজৰ সপোনবোৰ জলাঞ্জলি দি বিয়া হ'বলৈ বাধ্য হোৱা, তাৰপিছত এগৰাকী সন্তানৰ মাতৃ হোৱা, তাৰপিছত জোৰ জবৰদস্তি নিজৰ মনৰ ইচ্ছা বিৰুদ্ধে বিবাহ বিচ্ছেদিত হোৱাৰ পিছত জুবেদাই বহুদিনৰ পিছত লগ পায় তেওঁৰ জীৱনৰ প্ৰথমবাৰৰ বাবে এজন প্ৰেমিকক। তেওঁ হৈছে এজন হিন্দু ৰাজকুমাৰ বিজয়েন্দ্ৰ সিঙক। বিজয়েন্দ্ৰ সিঙৰ লগত জুবেদাৰ প্ৰেম কৰি যেতিয়া বিয়া হয়, ঘৰৰ বিভিন্ন ধৰণৰ বাধা নিষেধ নামানি, তাৰপিছত তেওঁ বিজয়েন্দ্ৰৰ ঘৰত গৈ আৱিষ্কাৰ কৰে যে বিজয়েন্দ্ৰই তেওঁক বিশ্বাসঘাতকতা কৰিলে, বিকজ বিজয়েন্দ্ৰৰ অলৰেডি এগৰাকী প্ৰথমা পত্নী আছিলে, যিটো চৰিত্ৰ ৰূপায়ণ কৰিছে ৰেখাই। জুবেদাৰ সপোন ভাঙে, তথাপিও তেওঁ বিজয়েন্দ্ৰ সিঙৰ লগতে থাকে, কিন্তু এটা উৰাজাহাজৰ এটা এক্সিডেণ্টত তেখেতৰ মৃত্যু হয় ৰহস্যজনকভাৱে। তাৰপিছত তেওঁৰ সন্তানটো বাচি থাকে আৰু সেই সন্তানৰ বাহিৰে তেওঁৰ পুতেকৰ দৃষ্টিভংগীৰে এই চিনেমাখন নিৰ্মিত হৈছে। গোটেই চিনেমাখনে চিঞৰি চিঞৰি কয় জুবেদা নামৰ নাৰী চৰিত্ৰটিৰ সপোন ভংগৰ বেদনা, স্বাধীনতা হেৰুৱাৰ বেদনা, বিভিন্ন ধৰণৰ সামাজিক প্ৰেছাৰৰ, বিভিন্ন ধৰণৰ সামাজিক ৰেষ্ট্ৰিকশ্যনৰ সন্মুখীন হৈ জুবেদাই কেনেকৈ নিজৰ সকলো জলাঞ্জলি দিবলগীয়া হয়, প্ৰেমত বিশ্বাসঘাতকতা, নিজৰ সকলো হেৰুৱাই সপোন, স্বাধীনতা, প্ৰেম, বিশ্বাস হেৰাই যাবলৈ বাধ্য হোৱা সেই জুবেদা নামৰ সঁচা চৰিত্ৰটিক এইখন চিনেমাত কৰিশ্মা কাপুৰে বহুত জীৱন্ত ৰূপ দিছে। আৰু আমি যিটো ক্লিপ চালোঁ, সেই ক্লিপটোৰ যদি আপোনালোকে ভালকৈ চাই দেখিব, জুবেদাই বিজয়েন্দ্ৰ সিঙৰ প্ৰথমগৰাকী পত্নীৰ লগত কথা পাতি আছে। আপোনালোকে কথা পাতি থাকোঁতে কনভাৰ্চেশ্যনটোত লক্ষ্য কৰকচোন কাপোৰৰ কালাৰটো, কাপোৰ আৰু ৰঙৰ যিটো চইচ এইটো লক্ষ্য কৰক। কৰিশ্মা কাপুৰে পিন্ধিছে এখন পাতল নীলা শাৰী, ববি প্ৰিণ্টৰ, কোনো ধৰণৰ হেভি পাৰীৰ কাম নাই। তাৰপিছত তেওঁ পিন্ধিছে পাৰ্লৰ অলংকাৰ বগা, আৰু তেওঁ লগাইছে ৰঙা লিপষ্টিক। এই গোটেইখিনি কি ছিগনিফাই কৰে? যদিও জুবেদা ৰাজ পৰিয়ালৰ এগৰাকী ৰাণী হ'ল, কিন্তু তথাপিও এইটো ৰঙৰ চইচ সেইটোৱে দেখুৱায় যে তেওঁ স্বাধীনতা খুব ভাল পায়। আৰু তেওঁ কোনো ধৰণৰ ট্ৰেডিশ্যনেল শাৰী পিন্ধা নাই, ৰাণী হৈও তেওঁ জৰ্জেটৰ এখন শাৰী পিন্ধিছে আৰু ববি প্ৰিণ্টৰ। সেইখিনি সময়ত ববি প্ৰিণ্ট বহুত বেছি পপুলাৰ আছিলে। যদি আপোনালোকে জানে, ববি প্ৰিণ্টটো একচুৱেলি নামটো আহিছে ববি নামৰ চিনেমাখনৰ পৰা। 1979 বা 1981ৰ ভিতৰত ববি চিনেমাখন ৰিলিজ হৈছিলে আৰু তাত ডিম্পল কাপাতে যিটো ফুটফুট যিটো প্ৰিণ্টৰ কাপোৰ পিন্ধিছিলে, ডেট বিকাম ভেৰি পপুলাৰ আৰু সেইটো কাৰণে এটা নাম ববি প্ৰিণ্ট হ'ল। গতিকে তেওঁ সেই সময়ৰ ফেশ্বনৰ লগত মিলাই ৰাণী হোৱাৰ স্বত্বেও এখন শাৰী পিন্ধিছে। তাৰোপৰি তেওঁ পাৰ্লৰ অলংকাৰ পিন্ধিছে। ন' ডাউট পাৰ্লো ৰাজ পৰিয়ালৰ সদস্য হিচাপে তেওঁ পিন্ধিবই পাৰে, যথেষ্ট গৰ্জিয়াছ লাগে, কিন্তু তেওঁ সোণৰ অলংকাৰো পিন্ধিব পাৰিলেহেঁতেন বা হীৰাৰ অলংকাৰো পিন্ধিব পাৰিলেহেঁতেন, বাট তেওঁ পিন্ধিছে পাৰ্লৰ অলংকাৰ। তাৰ মানে তেওঁ ফেশ্বনেবলো হয়, অ'পেন মাইণ্ডেড হয়, স্বাধীনতা ভাল পায়, আৰু লগতে ৰঙা লিপষ্টিকটোৱে তেওঁৰ জীৱনৰ প্ৰতি থকা বা তেওঁৰ প্ৰেমিকৰ প্ৰতি থকা প্ৰেমক সূচাইছে। তাতে আমি যদি ৰেখাৰ কাপোৰখিনি চাওঁ, তেওঁ পিন্ধিছে এখন খুব হেভি ৱৰ্ক কৰা পাটৰ শাৰী, হেভি বৰ্ডাৰ আছে তাতে, আৰু শাৰীখনৰ ৰং হৈছে অৰেঞ্জ, আৰু লগতে তেওঁ খুব হেভি সোণৰ অলংকাৰ পিন্ধিছে আৰু ডাঠ ৰঙৰ লিপষ্টিক লগাইছে। ইয়াৰ পৰা আমি গম পাওঁ যে ৰেখা যিহেতু তেওঁ এগৰাকী ৰাজ পৰিয়ালৰ ৰাণী, তেওঁ তাৰ গোটেই ৰাজ পৰিয়ালৰ গধুৰ দায়িত্বখিনি তেওঁ নিজৰ কান্ধত আনি লৈছে। তেওঁ যিটো অৰেঞ্জ কালাৰ শাৰী পিন্ধিছে, বহুতে অৰেঞ্জ কালাৰটোক বহুতে ভাল পায়, বহুতে বেয়া পায়। যদি আপোনালোকে এই চিনেমাখন চায়, তেতিয়াহ'লে আপোনালোকে ৰেখাৰ কেৰেক্টাৰটো হয় আপোনালোকে ভাল পাব, নহয় আপোনালোকে বেয়া পাব। আৰু তেওঁ বহুত যথেষ্ট ৰহস্যময়। তেওঁ লিপষ্টিক লগাইছে যিটো চেন্সুৱেল বা ছেডাক্টিভ বুলি ক'ব পাৰি। পেশ্যন বা ভাল পোৱাতকৈ বেছি তেওঁৰ লিপষ্টিকত ৰংটোৱে সূচাইছে যে তেওঁ যথেষ্ট চেন্সুৱেল। গতিকে তেওঁ এগৰাকী ট্ৰেডিশ্যনেল, এলিগেণ্ট বাট ৰিজাৰ্ভ এণ্ড চেন্সুৱেল নাৰী হিচাপে আমাৰ আগত প্ৰকাশিত হৈছে। গতিকে চাওকচোন কাপোৰ আৰু অলংকাৰেৰে কেনেকৈ দুটা কেৰেক্টাৰক শ্যাম বেনেগলৰ চিনেমাখনত ইমান ধুনীয়াকৈ চিম্বলিকেলি প্ৰেজেণ্ট কৰা হৈছে।